জামুগুৰিহাটত অসমীয়া পিঠাপনাৰ সোৱাদ ললে ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য জামুগুৰিহাটৰ জীয়াভৰলী পাৰৰ ঐতিহ্যমণ্ডিত মৰণাকুৰি গাঁৱত উপস্থিত হৈ আজি সন্ধিয়া গয়া ৰাইজৰে মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গয়া ৰাইজৰে মিলিত হৈ ৰাজ্যপালগৰাকীয়ে অসমীয়া খাদ্য সম্ভাৰ তথা তিল পিঠা, নাৰিকলৰ লাৰু, চুঙা পিঠা আদিৰ জুতি লৈ অভিভূত হৈ পৰে। মৰণাকুৰি গাঁৱৰ মহিলাসকলে ঢেঁকীত চাউল খুন্দি পিঠা-পনা তৈয়াৰ কৰা দৃশ্য উপভোগ কৰিও অভিভূত হৈ পৰে ৰাজ্যপালগৰাকী। ইয়াৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে জামুগুৰিহাটস্থিত জীয়াভৰলী কন্যকা বহুমুখী কৃষি পামৰ গৌশালা, মুৰ্গী ফাৰ্ম, নাৰ্চাৰী আদিকে ধৰি কৃষি পামখনৰ কৃষি কৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত ৰাজ্যপালগৰাকীক সংগ প্ৰদান কৰে বিধায়ক পদ্ম হাজৰিকা আৰু যুৱ উদ্যোগী নীৰজ নিখিম হাজৰিকাই। आकर के बहुत खुशी हुई और मैं एक आखिरी असम में अपनी ओर से एक लाइन दिया था कि गांव में गवर्नर गांव में जाए, वहाँ के गांव का कृषि, वहाँ का कल्चर या जो गांव की कुटीर उद्योग और कैसे हमारे गांव कल बहुत सुखी गांव हुआ करते थे। आदरणीय प्रधानमंत्री जी कहा करते हैं मुझे विकास भी चाहिए और विरासत को भी संरक्षित रखना है। आज मुझे इस गांव में आकर के उनका वो जो कहा करते हैं, देश को आह्वान करते हैं, मुझे खुशी है। मेरे सुंदर असम राज्य के इस गांव में मुझे विकास भी दिखाई पड़ रहा है और मुझे विरासत भी दिखाई पड़ रहा है। हमारे संस्कृति जिसके कारण हम कभी इन कुटीर उद्योगों से हम एक समृद्ध भारत हुआ करते थे, फिर मेरा गांव उसी पुराने वैभव की ओर वापस आ रहा है। प्रसन्नता हुई। गांव की कल्चर, गांव की संस्कृति बहुत ही अनुकरणीय है। पूरे देश से लोग गांव में जब निवास करेंगे और देखेंगे और तो उनको अच्छा लगेगा कि मेरा इस असम में मेरी संस्कृति कितनी संरक्षित है। আজি অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়া আমাৰ সমষ্টিত ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্ম আৰু মৰণাকুৰি গাঁও, আচলতে ৰাজ্যপাল ডাঙৰীয়া গাঁও চলো অভিযান এটা তেওঁ লৈছে। তেওঁ খুব ইচ্ছা কৰিছে গাঁৱলৈ অহা আৰু গাঁৱৰ কাষতে যিহেতু এই ফাৰ্মখনো আছে, তেওঁ ফাৰ্মখনো ভিজিট কৰা এটা ইচ্ছা কৰিছে। সেইকাৰণে আমিও সুখী হ'লোঁ। কন্যাকা পৰিয়ালৰ ফালৰ পৰাও তেখেতক আদৰণি জনালোঁ। আমি তেখেতক পাই আনন্দিত আৰু লগতে মৰণাকুৰি গাঁৱৰ এই ৰাইজেও শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰ উপস্থিতিত গাঁৱৰ যিটো পৰিৱেশ, পিঠা পনা পোৱাৰ পৰা ঢেঁকী দিয়াৰ পৰা তাঁতশালৰ পৰা আৰম্ভ কৰি গোটেইখিনি চাই তেখেত বেছ সন্তুষ্ট। তেখেতে সন্তুষ্টি প্ৰকাশ কৰি তাৰোপৰি হলগুৰিৰ পৰা আমাৰ আটাইকেইখন গাঁও উজৰা চুক, বেৰলে চুকৰ পৰা আৰম্ভ কৰি এই গাঁওখিনিৰ যি বন্তি প্ৰজ্বলন কৰি তেখেতক যেনেধৰণে সম্ভাষণ জনালে, তেখেতৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিলে তেওঁ অতিকৈ সন্তুষ্ট। গতিকে আমাৰ স্বাধীনতাৰ পিছত ৰাজ্যপাল প্ৰথমবাৰৰ কাৰণে আমাৰ সমষ্টিলৈ আহিছে। গতিকে আমি সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু বিশেষকৈ ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মে তেখেতৰ আগমনে আমাক উৎসাহিত কৰিছে আৰু দুগুণ উদ্যমৰে সকলোৱে আমাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে কাম কৰি যাব আমাৰ সকলোৱে। আৰু মৰণাকুৰি গাঁৱৰ সকলো ৰাইজে শিশুৰ পৰা বৃদ্ধলৈকে তেখেতক পাই অতিকৈ আনন্দিত আৰু তেখেতে চুঙা পিঠা, গৰম গৰম পুৰি থকা চুঙা পিঠা ফালি পেলাই তেওঁ খাই যিটো টেষ্ট, তেওঁ যিহেতু গাঁৱৰে কৈছে, তেওঁৰ গাঁৱতো ঢেঁকী চেকি এইখিনি কথা আছে আৰু সুন্দৰ এক বক্তব্য ৰাইজক উদ্দেশ্যি তেওঁ প্ৰদান কৰিলে। গতিকে আজিৰ দিনটো আমাৰ এটা ঐতিহাসিক দিন নদুৱা সমষ্টিৰ কাৰণে আৰু ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মৰ কাৰণে। গতিকে আমাৰ ফাৰ্মৰ যিখিনি তেওঁক আমি আমাৰ গেষ্ট হাউচত গোটেই কথাখিনি তন্নতন্নকৈ তেওঁ জানি লৈছে যে এইখন ছ'চাইটি কেনেধৰণে কাম কৰিছে, কি কৰিছে, বজাৰ কেনেকৈ দখল কৰিবলৈ গৈছে, কেনেকৈ সংগঠিত ৰূপত কাম কৰিছে, গোটেই কথাখিনি জানি
অতিকৈ আনন্দিত তেওঁ হলগুৰি যাবৰ মুহূৰ্তত কৈ থৈ গৈছে ৰাজভৱনলৈ মাতিছে আমাক আৰু তেওঁ ইয়াত থকাকে অহাৰ এটা আশ্বাস আমাক দি থৈ গৈছে যে মই এদিন ইয়াত থকাকে আহিম ভালকৈ কথা বতৰা পাতিম অসমখনক স্বাৱলম্বী কৰিবৰ কাৰণে আৰু এই যে অৰ্থনৈতিক বিপ্লৱটো ফাৰ্মিংটো কৰাৰ ক্ষেত্ৰত তেখেতে যিখিনি সদিচ্ছা প্ৰকাশ কৰিছে এক আলোচনা কৰিবৰ কাৰণে আৰু ইয়াত তেওঁ আমাৰ ওচৰত পুনৰ অহাৰ প্ৰতিশ্ৰুতি দি যোৱাত আমি সকলোৱে আনন্দিত আৰু তেওঁক আমি অহা নতুন বৰ্ষ নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু সহযোগিতাৰ কাৰণে সকলোকে আনকি আপোনালোকে মিডিয়াৰ সকলোৱে যিখিনি সহযোগিতা কৰিছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰি আমি আপোনালোকলৈও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24